ভাৰতীৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন সাইকেল ৰেলীত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত কৰা হয় এক সাইকেল ৰেলী পল্টন বজাৰ স্থিত কেশৱধামৰ পৰা আৰম্ভ হোৱা এই ৰেলী পাণবজাৰ গুৱাহাটী ক্লাব উলুবাৰী আৰু চাবিপুল হৈ পুনৰ কেশৱধামত সমাপ্ত হয় প্ৰায় 10 কিলোমিটাৰৰ এই সাইকেল ৰেলীত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে পুৱা 5:45 আৰম্ভ হোৱা এই ৰেলীৰ পূৰ্বে আয়োজিত উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় টাইকাণ্ডো খেলুৱৈ হৰ্ষা সিনহাকে ধৰি অসমৰ ক্ৰীড়া আৰু সমাজ জীৱনৰ কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় বন্তি প্ৰজ্বলনেৰে ভাৰত মাতাৰ ফটোত অৰ্চনা আগবঢ়াই আৰম্ভ কৰা এই অনুষ্ঠানত ক্ৰীড়া ভাৰতী উত্তৰ পূবৰ সমন্বয়ক মনোজ মহান্তিয়ে পৰিৱেশ ৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে আৰু এই ক্ষেত্ৰত সাইকেল ৰেলীয়ে জনসাধাৰণৰ মাজত পৰিৱেশ ৰক্ষাৰ প্ৰয়োজনীয়তাত কিদৰে সহায় কৰে সেই বিষয়ে উল্লেখ কৰে অনুষ্ঠানত ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ সভাপতি প্ৰশান্ত শইকীয়াই সাইকেল ৰেলীটোৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায় অনুষ্ঠানটোত হৰ্ষা সিনহাৰ লগতে ইণ্ডিয়া টুৰিজিম সঞ্চালক অনিল আৰু উত্তৰ পূব পৰিষদৰ সদস্য লেংকি ফাংছো WWF অসমৰ সমন্বয়ক অৰ্চনা ভট্টাচাৰ্য ক্ৰীড়া ভাৰতী গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক চিৰঞ্জীৱ শৰ্মা সহ সম্পাদক ৰাজকুমাৰ দাস সম্পৰ্ক প্ৰমুখ কৌশিক গুহকে আদি কৰি ক্ৰীড়া ভাৰতী গুৱাহাটীৰ সমূহ ক্ৰীড়াকৰ্তাই অংশগ্ৰহণ কৰে পৰিৱেশ সজাগতাৰে এই ৰেলীটোৰ ফ্লেগ অফ কৰে লেংকি ফাংছো অৰ্চনা ভট্টাচাৰ্য প্ৰশান্ত শইকীয়া আৰু মনোজ মহান্তিয়ে নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ